জাস্ট সময় ৰখি দিছো আমি ট্ৰেইনিংটো আৰম্ভ কৰো এতিয়ালৈকে 318 জন পাৰ্টিসিপেন্ট তাৰ আগত মই জাস্ট আপোনালোকক জনাব বিচাৰিছো এই ট্ৰেইনিংটোত টোটাল 12খন আছে কামৰূপ মেট্ৰো কামৰূপ মাজুলী মৰিগাঁও নগাঁও নলবাৰী শিৱসাগৰ শোণিতপুৰ শ্ৰীভূমি সাউথ সালমাৰা মানকাচাৰ তামুলপুৰ তিনচুকীয়া এই 12খন ডিস্ট্ৰিক্টৰ বাহিৰে যদি আৰু এইয়ে আছে বেলেগ ডিস্ট্ৰিক্টৰ আপোনালোকে কাইন্ডলি এক্সিট কৰক আমাৰ গ্ৰুপ 1 যেটো সেশন আছিল এটাৰ পৰা দুটালৈ তাত আমি 14খন ডিস্ট্ৰিক্টক অলৰেডি ট্ৰেইনিংটো দিলো থাৰ্ড এটা গ্ৰুপ আছে যত 9খন ডিস্ট্ৰিক্ট আছে তাত আমি হেতু কাইলে বা পৰহিলে কৰিম সো বৰ্তমান এই 12খন ডিস্ট্ৰিক্টৰে যাতে এইয়ে বিলাকে পাৰ্টিসিপেট কৰে ওকে সো আমি আৰম্ভ কৰিছো আৰম্ভ কৰাৰ আগতে ৰিকুৱেষ্ট এটা থাকিলে যে সকলোৱে যাতে নিজৰ মাইকটো মিউট ৰাখে কিবা কবলগীয়া থাকিলে আমি কবলৈ চান্স দিম আপোনালোকে তেতিয়া কোৱেৰিজবোৰ খুদিব আমি এটা এটাকে উত্তৰ দিম মোৰ নাম দীপজ্যোতি দাস আৰু মোৰ লগত মোৰ কলিগ আছে জ্যোতিষমান শৰ্মা আমি মেজৰলি অসমত যেটো এগ্ৰিষ্টেক প্ৰজেক্ট আপোনালোকে শুনিছে ডিজিটেল ক্ৰপ সাৰ্ভে ফাৰ্মাৰ ৰেজিষ্ট্ৰি জিও ৰেফাৰেন্স ভিলেজেস সো more or less আমি এই প্ৰজেক্টত ইনভলভ হৈ আছো আমি প্ৰজেক্ট মেনেজমেন্ট ইউনিট এই এগ্ৰিষ্টেকৰ বাহিৰে এটো এটা এপ্লিকেশন আমি ৰিসেন্টলি ডেভেলপ কৰিছে এটা কোম্পানীয়ে কৃষি সাৰথি আমি নাম দিছো এইটোত মেজৰলি কাম থাকিব এইয়ে বুৰৰ সো আমি হেকাৰণে ভাবিছো যে আপোনালোকক এডিও বিলাকেটো ট্ৰেইনিং দিছে আই হোপ তথাপি আমাৰ এন্ডৰ ফালৰ পৰা আপোনালোক এটা আমি এঘন্টিয়া ট্ৰেইনিং দিবলৈ বিচাৰিছো সো প্ৰথম কথা মই আপোনালোকক এপটোৰ বিষয়ে কৈ দিও দেন আমি এটা সৰু প্ৰেজেন্টেচন দেখুৱাম আপোনালোকে জাস্ট আমাৰ কথাখিনি মনোযোগেৰে শুনি গলে হ'ল খুবে ইজি সো এপটোৰ নাম হ'ল কৃষি সাৰথি এই এপটো নাম্বাৰ 1 অকল এন্ড্ৰইড ডিভাইসত হে কাম কৰিব iOSত কাম নকৰে সো কোনোবা এইয়ে যদি iOS আছে তেওঁলোকে নিজা নিজা এডিওক এপ্ৰোচ কৰি ইনফৰমেশনটো জনালে হ'ল যে মোৰ আইফোন আছে সো মই এপটো ইউজ কৰিব নোৱাৰিম ক্লিয়াৰ এটো হ'ল পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 আপোনালোকৰ যেটো ইউজাৰ আইডি আৰু পাসওয়াৰ্ড হ'ব আপোনালোকৰ নাম বিশেষ নহয় যে মোৰ নাম দীপজ্যোতি সো মোৰ ইউজাৰ আইডি দীপজ্যোতি এইয়ে বা মোৰ এটো পাসওয়াৰ্ড তেনেকুৱা নহয় এই গুটেখিনি আমি ডিটেইলস ইউজাৰ ক্ৰেডিট আমি বনাইছো বেসড অন দি ইয়াত ৰেশনালি দেবী তেখেতে কৈছে যে এইয়ে বৰগাঁও সো আমাৰ ইউজাৰ আইডি টো থাকিব লেটস সে এইয়ে বৰগাঁও আৰু আমি এটা ডিফল্ট পাসওয়াৰ্ড সেট কৰিছো হেতু আপোনালোকে পাই যাব দেন আপোনালোকৰ ইচ্ছা গলে পাসওয়াৰ্ডটো চেঞ্জ কৰি লব পাৰে সো পাসওয়াৰ্ডটো হ'ল ডিফল্ট থাকিব সবৰে বাবে একে দেন আপোনালোকে ইচ্ছা অনুযায়ী হেতু পাসওয়াৰ্ড চেঞ্জ কৰি লব পাৰে সিকিউৰিটিৰ কোনো ইস্যু নাই আপোনালোকে সেম পাসওয়াৰ্ডটো কন্টিনিউ কৰিব পাৰে এতিয়া আহিলে এই এপটো আপোনালোকে বা এই ফাইলটো আপোনালোকে কোড পাব কথাটো হৈছে যে এই যেটো কৃষি সাৰথি এপ ইয়াতে মেজৰলি দুটা বস্তু আছে এটা হ'ল মোবাইল এপ্লিকেশন অনলি এন্ড্ৰইড বেসড আৰু এটা আছে ওয়েব এপ্লিকেশন সো যেটো মোবাইল এপ্লিকেশন অকল এইয়ে বুৰেহে ইউজ কৰিব আৰু যেটো ওয়েব এপ্লিকেশন আছে মানে ল্যাপটপ বা ডেভেলপাৰ ডেস্কটপত খুলি মিলি যেটো কাম কৰিব এটো কৰিব এডিও এসডিএও ডিএও আৰু আমাৰ ষ্টেট এডমিনে কৰিব মানে ডাইৰেক্টৰ বা নোডেল অফিচাৰে কৰিব পাৰিব এতিয়া আমি অলৰেডি আজি অলমোস্ট 5 ডেজে হ'ল আমি গুটেখিনি ডিটেইলস 26 খন ডিস্ট্ৰিক্টৰ ইউজাৰ ক্ৰেডেনশিয়াল গুটেখিনি আমি শেয়াৰ কৰিছো এ ডিএওৰ অফিচিয়েল ইমেইল এড্ৰেছত আমি ডাওৰ অফিচিয়েল ইমেইল এড্ৰেছত পঠিয়াইছো আপোনালোকে নিজা নিজা এডিওক এপ্ৰোচ কৰিব
যে তেওঁলোকে যাতে এপিকেটো আপোনালোকক WhatsAppত শেয়াৰ কৰে বা ইমেইলত শেয়াৰ কৰে সো তেওঁলোকে এইটো কেনেকে ডাউনলোড কৰিব তেওঁলোকে যেতিয়া নিজৰ ইউজাৰ আইডি পাসওয়ার্ড এদি ওয়েব এপ্লিকেশনটোত লগইন কৰিব ওয়েবৰ একদম ওপৰতে মেইন পেজৰ ওপৰতে লিখা থাকিব ডাউনলোডেবল লিংক ফৰ দা কৃষি সাৰথী এপ ফৰ এইয়ে এটো ডাউনলোড কৰিব আপোনালোকৰটো নিজা WhatsApp গ্ৰুপ থাকে সো এডিও জনে তাক শেয়াৰ কৰি দিলে আপোনালোকে হেতু ইনষ্টল কৰি ল'ব পাৰিব হল থাৰ্ড টু হল এই যেটো কৃষি সাৰথী এইয়েৰ এপ আছে এই এপটোত মেজৰলি তিনটা কাম আপোনালোকৰ অনলি তিনটা এটা হ'ব আপোনালোকে এটেন্ডেন্স দিব লাগিব সেকেন্ড আপোনালোকক 10খন এক্টিভিটি ফৰ্ম দিয়া গৈছে এই ফৰ্মখন আপোনালোকে যেতিয়া ফিল্ডত যাব এই 10টা ৰিলিভেন্সত সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি সাবমিট কৰিব লাগিব আৰু লাষ্টৰ কামটো হল যেটো অফ কোৰ্স ৰেগুলাৰ নহয় হেতু হল ডিজিজ ডিটেকশন বা এলসিসি বুলি কও লিভ কালাৰ কোড সো যেতিয়া আপোনালোকে ফিল্ডলৈ যাব পেডি অনলি পেডি হা পেডিত যেতিয়া আপোনালোকে দেখিব যে কিবা বেমাৰ হোৱা যেন লাগিছে এই ডিজিজ ডিটেকশনটো অন কৰিলে তাত ক্যামেৰাটো আপোনাৰ সিস্টেমৰ ক্যামেৰাটো নিজাকে অন হ'ব আপোনালোকে ক্লোজলি ব্লাৰ নোহোৱাকে ফটোটো ল'ব পেডি এন্ড দেন আমাৰ এপটোতে AI enabled app হয় কি নিজেই সিস্টেমটো নিজেই কি ডিজিজ হৈছে ডিটেক্ট কৰি কিনা আপোনালোকক জনাই দিব সো কৃষি সাৰথীৰ এপত মাত্ৰ তিনিটাই কাম এটেন্ডেন্স ফিল্ড এক্টিভিটি 10খন ফৰ্ম আছে প্ৰথম পৰ্যায়ৰ আৰু ডিজিজ ডিটেকশন অনলি ফৰ পেডি সো এইখিনি মই যে কলো বুজি পালে খুব সিম্পল আপোনালোকে ইউজ কৰিব এটেন্ডেন্সৰ বাবে ডেইলি এক্টিভিটিৰ বাবে আৰু পেডি ডিজিজ ডিটেকশনৰ বাবে ক্লিয়াৰ কোনোবা এজনে মোক জনাওক বুজি পাইছে নে নাই পোৱা বহুত সিম্পল ওকে ঠিক আছে থ্যাংক ইউ এতিয়া আমি গৈ আছো প্ৰেজেন্টেচনলৈ আপোনালোকে প্ৰেজেন্টেচনটো দেখিছে গ্ৰীন কালাৰৰ দেখিছে ওকে ফাইন থ্যাংক ইউ সো আমি কন্টিনিউ কৰিছো হাৰ্ডলি 30 মিনিটস এটা লাগিব আপোনালোকক বুজাওতে সো এগেইন ওয়েলকাম টু কৃষি সাৰথী এপ্লিকেশন ইয়াত দুটা বস্তু এটা হল মোবাইল এপ্লিকেশন যেটো আপোনালোকৰ বাবে এইয়ে আৰু এটা হল ওয়েব বেসড এপ্লিকেশন যত আপোনালোকৰ এডিও এসডিএও বা ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰে মানে এক্সেস কৰিব পাৰিব সো এই যেটো ইমেজ দিছো এইটো বেসিক্যালি আপোনালোকৰ মোবাইল এপ্লিকেশনৰ ইমেজটো সো আপোনালোকে যেতিয়া এপটো ইনষ্টল কৰিব ওপেন কৰিব এনেকে দেখিব যত ইউজাৰ আইডি আৰু পাসওয়ার্ড থাকিব সো ইউজাৰ আইডি পাসওয়ার্ড মই অলৰেডি কৈছো আপোনালোকে কাৰ পৰা ল'ব লাগিব এডিও মেম বা সাৰৰ পৰা ল'লে হল ইউজাৰ আইডিবোৰ সদায় মনত ৰাখিব আপোনালোকৰ নাম বিশেষে নাথাকে আপোনালোকৰ এইএ এলেকা বিশেষে ইউজাৰ আইডি থাকিব পাসওয়ার্ডটো ডিফল্ট পাসওয়ার্ড থাকিব আপোনালোকক দি দিব চিন্তা কৰিব নালাগে আপোনালোকৰ ইচ্ছা পিছত চেঞ্জ কৰিব পাৰে নকৰিলেও ইটস ওকে এই কৃষি সাৰথী এপ্লিকেশনৰ পাৰপাস আৰু ফিচাৰ্স মই আৰু এবাৰ কৈ দিছো পাৰপাস ফিল্ডত যি কাম কৰে সেই কামৰ এটা ডেইলি এক্টিভিটি ট্ৰেকাৰ সেকেন্ড এটেন্ডেন্স দিব লাগিব মনত ৰাখিব আপোনালোকে যেতিয়া এটেন্ডেন্স দিব মোবাইলত যেটো ইন্টাৰনেট কানেকশন আৰু জিপিএস এনেবল থাকে ন লোকেশন এনেবল সো হেতু এনেবল কৰিব লাগিব তেতিয়াহে আপোনাৰ এটেন্ডেন্সটো মাৰ্ক কৰা যাব কাৰণ তাত থাকিব ল্যাটিটিউড লংগিটিউড অল্টিটিউড আপোনাৰ সিস্টেমৰ ডেট মান্থ ইয়াৰ আৰু ডে এই গুটেখিনি ক্যাপচাৰ হ'ব আৰু লাষ্টৰটো হল ডিজিজ ডিটেকশন অনলি ফৰ পেডি তাৰ বাহিৰে বেলেগ ক্ৰপ থাকিলে আপোনালোকে এইটো ডিজিজ ডিটেকশন মডিউলটো ইউজ নকৰিলেও হ'ব ক্লিয়াৰ ওকে ফিচাৰ্স কি আছে এপ্লিকেশনটোত progress আপোনালোকে কিমানখিনি কাম কৰিলে সেই progressটো আপোনালোকে চাব পাৰিব ঠিক আছে সেকেন্ড হল আপোনালোকৰ যিমানবোৰ ইএস লেটস সে মই কলো ধৰক মঙাইগাঁও ধৰক 50 জন ইএস আপোনালোকে কি কোৱেশ্চন দিছে তাৰে কোনোবা এনসাৰ দিছে হেনুকা এটা কোৱেশ্চন এণ্ড এনসাৰ ফোৰাম থাকিব সো দিস ইজ বেসিক্যালি কাইন্ড অফ sharing your knowledge information and somebody wants to know more they can read the question and answer এটা knowledge gain হ'ব হেতুৰ ফালৰ পৰা it's like a question and answer forum তাত এডিও থাকিব আপোনালোকো থাকিব then third to হল multiple photo upload facility মানে কি হৈছে যেতিয়া ডিজিজ টু ডিটেক্ট কৰে আপোনালোকে ধৰক 4খন গাঁৱত গল
চাৰিখন গাঁৱত গৈ দেখিলে যে পেডিত বেলেগ বেলেগ বেমাৰ হৈছে আপোনালোকে কি কৰিলে নিজৰ মোবাইলেদি ক্লিয়াৰলি ফটো এখন উঠাই ললে 4-5খন ফটো উঠালে এন্ড দেন ডিজিজ ডিটেকশ্যন মডিউলটো ক্লিক কৰি কিনে এখন ফটো আপোনালোকে কি বেমাৰ হৈছে ডিটেক্ট কৰি আপোনালোকক আউটকামটো উলিয়াই দিব সো মানে মাল্টিপল ফটো আপলোড ফেচিলিটিটো এভেইলেবল আছে ইনিশিয়াল ফেজত অকল এখন ফটো আছিল সেই কাৰণে আমি ফিচাৰ্সটো দিলো এতিয়া মাল্টিপল ফটোজ আপলোড ফেচিলিটি এভেইলেবল ফটো কি ভিউইং অফ ডিজিজ ডিটেকশ্যন হিষ্ট্ৰী মানে কি বেমাৰ হৈছিল আপুনি ধৰক মে মাহত উঠালে অক্টোবৰ মাহত আপুনি চাব বিচাৰিছিল যে মে মাহত কি হ'ল এই হিষ্ট্ৰীটো আপোনালোকে এই এপটোত চাব পাৰিব আৰু লাষ্টৰটো যেটো মই আপোনালোকক কৈছো আপোনালোকৰ ইউজাৰ আইডি পাসওয়াৰ্ড নেম বেস নহয় AEA এলেকা বেস ক্লিয়াৰ মই এতিয়া নেক্সট পেজলৈ গৈছো এপ্লিকেশনটো লগইন কেনেকৈ কৰিব হেখিনিয়ে বুজাইছো মোবাইল এপ্লিকেশনত আগৰ দৰে কোৱাৰ দৰে আপোনালোকে ডিটেইলছ কিনি এডিও সাৰ বা মেমৰ পৰা লৈ লব পাসওয়াৰ্ড সকলোৰে বাবে একে হ'ব লগইন কৰিব দেন লেন্ডিং পেজ বা মেইন পেজলৈ যাব আমি অলৰেডি 1800 প্লাস একাউন্ট ক্ৰিয়েট কৰি দিছো 35 খন ডিস্ট্ৰিক্টৰ বাবে মই এতিয়া মেইন পেজলৈ গৈছো এইটোক আমি ড্যাশবোৰ্ড ওভাৰভিউ এইটো পেজ বা মেইন লেন্ডিং পেজ বুলি ক'ব পাৰে ইয়াত আপোনালোকে এবাৰ চাই লওক যে মোবাইলটোত কি মেইন পেজটোত কি বস্তু আহিব ইয়াৰে প্ৰথম কৈছো এই যে পোৰ আৰু এক্সিলেন্ট এইটো ডিসেবল কৰি ৰখা হৈছে এইটোত আপোনালোকে বেছি ফোকাস কৰিব নালাগে এতিয়া লেটস সে আপোনালোকে অহাকালিৰ পৰা ফিল্ডত কাম আৰম্ভ কৰিলে আপোনালোকে ধৰক এজন এক দুটা ফিল্ডৰ কাম দিলে তেওঁ দুটা কাম কৰি কিনে ফৰ্মখন সাবমিট কৰিলে সো ইন প্ৰগ্ৰেছত 2 দেখুৱাব কাৰোবাক অহাকালি কাম নিদিলে দুদিন পিছত দিলে তেওঁ 0 দেখুৱাব সো যিমানে আপোনালোকে এক্টিভিটি কৰি গৈ থাকে ইয়াতে দেখুৱাব কিমান প্ৰগ্ৰেছ তাৰ পিছত যেতিয়া আপোনালোকে সাবমিট কৰিব আপোনালোকৰ এডিঅৰ তালে সেই ফৰ্মখন গুচি যাব এডিঅ হেইটোৰ বেসিছত ইয়াতো আপোনালোকলৈ ফৰ্মখন ইনকমপ্লিট হৈছে ৰিভাৰ্ট কৰি দিব পাৰে ভুল হৈছে ৰিভাৰ্ট কৰি দিব পাৰে আৰু যদি তে এপ্ৰুভ কৰি দিয়ে এই কমপ্লিটত আপোনালোকৰ সাবমিটেড ফৰ্মৰ কিমানখন কাৰেক্ট বা কমপ্লিট হল হেতু ইয়াত দেখুৱাব বাকি ৰিভাৰ্ট মই যেটো কলো যে কিবা অলপ ভুল লিখিলে উইথ ৰিমাৰ্কস এডিঅ আপোনালোকক উভতাই পঠিয়াব পাৰে তেতিয়া ইয়াতে ৰিভাৰ্টৰ কাউন্টটো আহিব বা ৰিজেক্টৰ কাউন্ট ঠিক আছে এতিয়া মই যেটো কৈছিলো মেইন হল এই তিনিটা কাম আপোনালোকৰ এক্টিভিটিজ এটেন্ডেন্স ডিজিজ ডিটেকশ্যন ঠিক আছে এতিয়া এই যিখন নেক্সট ফটো এখনত আপোনালোকে গুৰুত্ব দিব নালাগে এইখন বেসিক্যালি ওয়েব এপ্লিকেশনটো এখন আপোনালোকে নেদেখে এডিওয়ান সিনিয়ৰ অফিচাৰে এখন তেওঁলোকে যেতিয়া লগইন কৰিব মোবাইল ল্যাপটপ বা ডেস্কটপত তেওঁলোকৰ এখন মানে লেন্ডিং পেজ হ'ব সো বৰ্তমান এইবিলাকৰ কাৰণে মোবাইলত এখন আপোনালোকৰ মেইন ড্যাশবোৰ্ড বা লেন্ডিং পেজ ক্লিয়াৰ এতিয়া আমি আহিলো ওয়েব এপ্লিকেশন এতিয়া ওয়েব এপ্লিকেশনটো আপোনালোকে জনাৰ কোনো মানে প্ৰয়োজন নাই বা তথাপি আপোনালোকক জনাই দিও ওয়েব এপ্লিকেশনটোত এডিও বা সিনিয়ৰে কি কৰিব পাৰিব লগইন কৰিব পাৰিব স্কিম ওয়াইজ আৰু এই বিলাকে কি কাম কৰিছে তেওঁলোকে চাব পাৰিব ঠিক আছে কিবা ডাউট যদি থাকে বা ভুল হৈছে তেওঁলোকে ৰিভাৰ্ট কৰি দিব সেই এই জনে কৰা কামটোৰ ওপৰত আৰু যদি এপ্ৰুভ কৰে তেনেহলে আপোনালোকে দেখিব যে কেইখন কমপ্লিট হ'ল তাৰ বাহিৰে আপোনালোকৰ এডিওৰ আন্ডাৰত ধৰক 10 জন এই আছে তেওঁলোকে কেনেকুৱা কি কাম কৰিছে এটেন্ডেন্স দিছে নে নাই এই গুটেখিনি ৰিপৰ্ট তেওঁলোকে ডেইলি চেক কৰিব পাৰিব আৰু তাৰ বাহিৰেও পেষ্ট আৰু ডিজিজ ডিটেইলছ খিনিও তেওঁলোকে চেক কৰিব পাৰিব বাকি আপোনালোকে কিছুমান কোৱেশ্চন খুদিলে সেইবোৰ কোৱেশ্চনৰ এনসাৰ যদি তেওঁ দিব বিচাৰে আপোনালোকেও আৰু এডিও বা সিনিয়ৰও এই যেটো মডাৰেট এণ্ড এনসাৰ কোৱেৰি বুলি দিছো এইখিনিত সেইখিনি কাম আপোনালোকৰ বিশেষকে তেওঁলোকে চাব পাৰিব কি আছে queries from the field level executive তাৰমানে আপোনালোক can be viewed by the ADO and the senior accept কৰিব পাৰিব ৰিজেক্ট কৰিব পাৰিব আৰু নিজৰ কমেন্ট দিব পাৰিব আৰু user can also submit their opinion মানে ADO মেম বা সাৰেও তেওঁলোকৰ নিজা অপিনিয়ন আপোনালোকৰ কোৱেশ্চনৰ বেসিছত তেওঁলোকে দিব পাৰিব যেটো আপোনালোকেও নলেজ পাৰপজৰ বাবে বা ফিল্ডত কেনেকৈ ইমপ্লিমেন্ট কৰিলে ভাল হয় হেতু আপোনালোকে এই Q&A ফৰমৰ পৰা এনসাৰটো পাই আপোনালোকে ইমপ্লিমেন্ট কৰিব পাৰিব এতিয়া এইটো হল এডিওএন সিনিয়ৰ লেভেল সো ওয়েব এপ্লিকেশনটো মই ডিটেইলছত নাযাও এতিয়া মই আহিছো আপোনালোকৰ কি কাম হ'ব চাও আপোনালোকে কি কৰিব এই যিখন মই পেজ দেখুৱালো লগইন কৰিলে তাৰ পিছত আহিব এইখন পেজত আপুনি ক্লিক কৰিব লাগিব এক্টিভিটিজ বুলি যে লিখা আছে ন তাৰ আপুনি ক্লিক কৰিলে হল ক্লিক কৰাৰ লগালগ এই পেজখন খুল খাব
ইয়াতে আপুনি দেখিছেনে ৰেড কালাৰত লিখা আছে সিৰিয়েল নম্বৰ 1 2 3 4 5 এনেকে আপ টু প্ৰথম পৰ্যায়ৰ বাবে 10খন ফৰ্ম আছে এই 10খন ফৰ্মৰ নাম আপোনালোকে এবাৰ পঢ়ি চাওক এনেকুৱা ধৰণৰ কাম আপোনালোকে মোৰলেছ ৰেগুলাৰ বেচিছত কৰিব লগা হয় পুৰণা যিমানবোৰ এই আছে আপোনালোকেতো জানেই যিবোৰে নতুনকে জয়েন কৰিছে এনেকুৱা ধৰণৰ কাম কিছুমান আহে মই বুজাব বিচাৰিছো এই 10টা কামৰ বাহিৰেও আপোনালোকৰ আৰু 15-20টা মান ফিল্ডত কাম থাকে বাট আমি এপ্লিকেশনটো যেতিয়া ডেভেলপ কৰিছিলো প্ৰথম পৰ্যায়ত আমি যিমানখিনি সাজেশন ললো মোৰ অৰ লেছ ইম্পৰ্টেন্ট ফৰ্ম হল এই 10খন ফৰ্ম মই পঢ়ি শুনাইছো Number 1, visit to demonstration plot, pest and disease monitoring, seed and input distribution under Agri and Horti scheme, Fasal Bima Yojana PMFBY, training, farmer training by awareness program, 6 to all flood and drought report, geotagging and inspection under PMKSY, community nursery, asset infra monitoring, and procurement at MSP. বৰ্তমান সদ্যহতে এই 10খন ফৰ্মে আপোনালোকৰ এপটোত থাকিব ইয়াৰ বাহিৰেও যদি কিবা আপোনালোকক কাম দিয়ে তেনেহলে আপুনি এই এক্টিভিটি ফৰ্মত ক্লিক কৰিব নালাগে অকল এটেন্ডেন্সটো দিলেই হ'ল ক্লিয়াৰ এই 10খনৰ বাহিৰেও যদি কিবা বেলেগ এক্টিভিটি এডিঅই আপোনাক এছাইন কৰে আপোনালোকে এই ফৰ্মখিনি ক্লিক কৰি ফিল আপ নকৰিলেও হ'ব জাস্ট এটেন্ডেন্সটো দিলেই হ'ল এতিয়া আপোনালোকে যদি এই পেজটোত চাই এটা হ'ল এক্টিভিটি এটা হ'ল ড্ৰাফট এটা হ'ল সাবমিটেড কি বুজায় এই ধৰক আপোনালোকে এটা এক্টিভিটি কৰিব গল ফিল্ডত কৰি মিলি ডিটেইলছ খিনি ভৰালে ভৰাই কিনে আপোনাৰ লাগিলে যে ডিটেইলছ খিনি মই লৰালৰিকে ভৰালো সো মই ঘৰত গৈ আবেলি আৰু ভালদৰে এডিট কৰি মিলি মই সাবমিট কৰিম সো আপোনালোকে ড্ৰাফট সেকশনত গৈ কিনে এডিট কৰি কিনে অল্টাৰ কৰি কিনে যি চেঞ্জেছ কৰিব লগা আছে এইখিনি কৰি সাবমিট টু ক্লিক কৰি দিলে হ'ব তেতিয়া ড্ৰাফটৰ পৰা সেই ফৰ্মখন গুছি সাবমিটলৈ গুছি যাব যেতিয়া আপোনালোকে সাবমিট কৰিব তেতিয়াহে অকল এডিও সাৰ বা মেমৰ ইউজাৰ আইডি তেওঁলোকে এই ডিটেইলছ খিনি নিজৰ একাউন্টত এই ডিটেইলছ খিনি চাব পাৰিব যে ধৰক মই আপোনালোকৰ এজনৰ নাম ক'ব বিচাৰিছো যে ধৰক জ্যোতি প্ৰসাদ সো জ্যোতি প্ৰসাদ তালুকদাৰে আজি এটা এক্টিভিটি কৰিলে কৰি কিনে তেওঁ ড্ৰাফট কৰিলে ঘৰত আবেলি গৈ কিনে অলপ এডিট কৰি ভালদৰে লিখি মেলি সাবমিট কৰিলে জ্যোতি প্ৰসাদে সাবমিট কৰাৰ ইমিডিয়েট ৰিয়েল টাইমত এডিও মেম বা সাৰৰ একাউন্টলৈ এই ফৰ্মখন ফৰৱাৰ্ড হৈ যাব সো মেমে বা সাৰে ফৰ্মখন চাব অল ওকে তেনেহলে তেওঁ যদি এপ্ৰুভ কৰি দিয়ে তেনেহলে আপোনাৰ সেই এক্টিভিটিটো কমপ্লিট হৈ গল যদি এপ্ৰুভ নকৰে বা মেমে নাচালে দুদিন সময় ললে তেনেহলে আপোনাৰ ইন প্ৰগ্ৰেছ হিচাপে দেখুৱাব এটো আপুনি কোড দেখিব এই যে আপোনালোকক আমি একদম ড্যাশবোৰ্ডখনত দেখুৱাইছিলো চাওক এই ইয়াতে দেখুৱাব ইন প্ৰগ্ৰেছ এপ্ৰুভ কৰিলে কমপ্লিটেড বুলি দেখুৱাব ক্লিয়াৰ ওকে এতিয়া এই 10খন ফৰ্মৰ আমি এখন ফৰ্ম পিক কৰিছো ইজি ফৰ্ম এখন ফৰ্ম নম্বৰ 6 ফ্লাড এণ্ড ড্ৰট এইটো ফ্লাড এণ্ড ড্ৰট ৰিপৰ্ট সো ফৰ্মখনৰ ভিতৰতনো কি থাকে একো নাই ফৰ্মখনৰ ভিতৰত আমি তিনটা অপচন দিছো আপুনি ক্লিক কৰিব পাৰে ড্ৰপ ডাউনত গৈ চুজ কৰিব পাৰে এণ্ড আপুনি নিজে কিছুমান বস্তু কিছুমান ফিল্ডত আপুনি নিজে টাইপ কৰিব লাগিব এতিয়া ফ্লাড এণ্ড ড্ৰটত ধৰক মে মাহ পৰিছে সো ফ্লাডৰে সিজন হয় ধৰক ফ্লাড হল আৰু আপোনাক ফিল্ডলৈ যাব দিলে আপোনালোকে বঙাইগাঁৱত গৈ কিনে দেখিলে যে বানপানী হৈছে সো আপোনালোকে ফৰ্মখন ওপেন কৰিলে ফ্লাড এণ্ড ড্ৰট ক্লিক কৰিলে এখন ফৰ্ম খুলি যাব আপুনি ফ্লাডত জাস্ট টিক মাৰ্ক কৰিলে হ'ল টিক মাৰ্ক কৰাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰক বঙাইগাঁও সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰক সাৰ্কেলটো সিলেক্ট কৰক তাৰ পিছত নিজাকে লিখিব লাগিব যে কোনখন গাঁও পঞ্চায়তত আপোনালোক গৈছে আৰু সেই গাঁও পঞ্চায়তৰ আন্ডাৰত থকা কোনখন গাঁৱত আপুনি ফ্লাডৰ মনিটৰ কৰিব গৈছে এইখিনি আপুনি নিজাকে লিখিব লাগিব তাৰ পিছত আপুনি লিখিব লাগিব যে ফ্লাড যে হোল গাঁওখনত কিমান ঘৰ বা কিমান খেতিয়ক এফেক্ট হল আপুনি সেই কাউন্টটো লিখিলে হল চাও এবোৰ কাউন্ট আপোনালোকে এপ্ৰক্সিমেট লিখিলে হ'ব এনেকুৱা নহয় যে একদম ডট খুধি মিলিহে আপুনি লিখিব ওভাৰঅল বোলে 50 জন মানুহে খেতি কৰে গাঁওখনত আপুনি লিখি দিয়ক নাম্বাৰ অফ এফেক্টেড ফ্যামিলি ফাৰ্মাৰ ফ্যামিলি 50 এতিয়া থাকিব যে তাক তেওঁলোকে কি খেতি কৰে মাকৈ খেতি কৰিব পাৰে ধানৰ খেতি কৰিব পাৰে কিবা বেলেগ খেতিও কৰিব পাৰে সো ক্ৰপৰ নামটো আপুনি সিলেক্ট কৰি কিনে চুজ কৰিলে হল যদি সেই লিষ্টত নাথাকে আদাৰটো চুজ কৰি দিব এতিয়া কথাটো হল বানপানী হৈছে কিমানখিনি হেক্টৰত বানপানী হৈছে লামসামকে এটা আইডিয়া কৰি আপোনালোকে সদায় মনত ৰাখিব
বিঘা লেচা কথাত হিসাব নকৰিব হেক্টৰত আপুনি এটা আইডিয়া কৰিব যদি গাঁৱৰ মানুহে কৈছে আৰু আপুনি আইডিয়া কৰিলে যে 50 বিঘা মাটিত হৈছে হেক্টৰত কি হয় গুগলত গৈ টাইপ কৰি ল'ব কনভাৰ্ট বিঘা ইনটু হেক্টৰ সো যেটো হেক্টৰ দেখুৱাব অকল হে হেক্টৰৰ ইউনিটতে ইয়াতে ফিল আপ কৰিব আৰু এইটো আপোনালোকে 1.2 5.6 জি আছে পোষ্ট ডেসিমেলও আপোনালোকে ডাটা এন্ট্ৰি কৰিব পাৰিব তাৰ পিছত কি ধৰণৰ ক্ৰপনো ড্যামেজ হ'ল এটো আপোনালোকে সিলেক্ট কৰক আৰু যদি সিলেকশনত নাই আপোনালোকে আদাৰ্স বুলি ক্লিক কৰিলে হ'ব দেন এতিয়া যে আপোনালোকে ফ্লাড প্ৰোন এৰিয়ালৈ গ'ল যত বানপানী হৈছে এখন ফটো উঠাই ল'ব ফটোখন উঠাব উঠাই কিনে আপুনি যদি বিচাৰে যে মই গুটেখিনি ডাটা শুদ্ধকে দিছো ইমিডিয়েটলি আপুনি সাবমিট ক্লিক কৰি দিব পাৰে তেতিয়া এডিঅটালে গুচি যাব আৰু যদি ভাবিছে নহয় মই বাকি দুটাও কাম কৰিলো সেভ এজ ড্ৰাফট কৰিব ঘৰলৈ গৈ বা ফ্ৰী হৈ ডকুমেন্ট খিনি এই ফৰ্ম খিনি প্ৰপাৰলি পঢ়ি কিবা কিবি যদি স্পেলিং মিস্টেক ইনফৰমেশন ভুল আছে চেক কৰি কিনে ফাইনালি সাবমিট কৰি দিলে হৈ গ'ল ক্লিয়াৰ এইখিনিয়ে বস্তু মই ইয়াতে পইণ্ট ওয়াইজ পাঁচটা পইণ্টত লিখি দিছো এই যিখিনি ৰিমাৰ্কস ফিল থাকিব তাতে আমি ক্যাপাসিটি দিছো 200 ওয়াৰ্ডছৰ ভিতৰত আপুনি কি ৰিমাৰ্কস লিখিব বিচাৰিছে এইখিনি আপুনি লিখিব পাৰে এইটো হল এক্টিভিটি ফৰ্ম এতিয়া আমি নেক্সট পৰ্যায়ত গৈছো যেটো এটা নেক্সট মডিউল হেতু হল এটেন্ডেন্স মডিউল একদম সিম্পল কথা সদায় মনত ৰাখিব আপোনাৰ এটেন্ডেন্সটো আপোনালোক যেতিয়া ফিল্ডৰ কামত যায় তেতিয়াহে এটেন্ডেন্স দিব যদি আপোনাক এডিও বা সিনিয়ৰে কৈছে তুমি আজি অফিস অহা আপোনালোকে এটেন্ডেন্স নিদিলেও হ'ব অকল ফিল্ডত গলেহে এটেন্ডেন্সটো দিব লাগিব আৰু এটেন্ডেন্স অকল এবাৰে দিব লাগিব এনেকুৱা নহয় ইন এন্ড আউট যেতিয়া কামলৈ ওলাই তেতিয়া এটেন্ডেন্সটো দিলে হৈ গ'ল দুবাৰ দিবলৈ দৰকাৰ নাই এটেন্ডেন্সটো দিটা দিব মনত ৰাখিব দুটা বস্তু এটা হল ইন্টাৰনেট থাকিব লাগিব আনটো হল আপোনাৰ লোকেশনটো এনেবল থাকিব লাগিব যেনেকৈ আমি সুইগি জমেটো ফ্লিপকাৰ্ট ৰেপিডো এইবোৰ ওলা উবেৰত যেতিয়া আমি দিও আমাৰ ম্যান্ডেটৰি কি থাকে আমি লোকেশনটো সদায় অন ৰাখিব লাগে যাতে দে ক্যান ট্র্যাক ৰাইট সো ঠিক তেনেকৈ এটেন্ডেন্সটো দিটা দিব আপোনাৰ জিপিএস এনেবল attendance আমি mark koram through gathering your latitude longitude and altitude day thakibo date thakibo time thakibo clear so etu hol attendance module apuni jeti attendance module to click kore code click koribo eitu dekhijane dashboard ba jitu landing ba main page tate attendance on click korile apuni directly ekhon dekhibo yate apuni click here to mark attendance dile hol attendance mark hoi gol আপুনি সব কারেন্ট লোকেশন ল্যাটিটিউড লংগিটিউড আছে আজি কৰিছে বাৰ কি হয় মঙ্গলবাৰ এপ্ৰিলৰ 28 2026 আজি মেৰ 12 2026 টিউজডে হয় ৰাইট সো হেনেকে দিলে আৰু যদি আপোনাৰ জিপিএস টো বা লোকেশন টো ডিসেবল হৈ থাকে তেতিয়া সিস্টেমটো এটা মেসেজ দিব লোকেশন সার্ভিসেস ডিসেবল তেতিয়া বুজি পাব যে আপুনি লোকেশন টো অন কৰা নাই সো ইমান খিনিয়ে কাম এটেন্ডেন্স টো দিলে হৈ গল ইয়াতে দিব ক্লিক মার্ক এটেন্ডেন্স হৈ গল সিস্টেমটো নিজে ল্যাটিটিউড লংগিটিউড লব আৰু আপোনাৰ এটেন্ডেন্সটো মাৰ্ক কৰি দিব ক্লিয়াৰ এটো হল সেকেন্ড মডিউল লাস্ট মডিউল এন্ড সিম্পল মডিউল সদায় মনত ৰাখিব আৰু এবাৰ মই ৰিপিট কৰিছো ডিজিজ ডিটেকশন মডিউল অনলি ফৰ পেডি নো আদাৰ ক্ৰপ অনলি ফৰ পেডি আপোনালোকে ডিজিজ ডিটেকশন যেতিয়া ফিল্ডলৈ যায় ধান খেতিত কিবা বেমাৰ ডাউট কৰিছে আপুনি নিজৰ মোবাইলৰ ক্যামেৰাৰে 4-5খন ফটো উঠাই ল'ব পাৰে পিছত এখনকে এই মডেলটো ক্লিক কৰি আপলোড কৰিলে সিস্টেমটোৱে কি বেমাৰ হৈছে ডিটেক্ট কৰি কিনে আপোনাক এটা সামাৰি দিব যদিহে ডিজিজ ডিটেকশন কৰিবলগীয়া নাই এই এপ্লিকেশনটো অন নকৰিলেও হ'ব ঠিক আছে মনত ৰাখিব ইয়াতে যেতিয়া আপুনি এই ডিজিজ ডিটেকশনত ক্লিক কৰিব এটো সব এক্টিভিটিজ বুজালো এটেন্ডেন্স বুজালো কিউএনইউ বুজালো এইটো ক্লিক কৰিব যত ম্যাগনিফায়াৰৰ ইমেজটো আছে ডিজিজ ডিটেকশন ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ এখন খুল খাব এখন পেজত গৈ ক্যাপচাৰ ডিজিজ ডিটেকশন ফটো দিয়ক তেতিয়া কি হ'ব লাইভ আপুনি ক্যাপচাৰ বুলি দিলে আপোনাৰ স্মাৰ্টফোনৰ ক্যামেৰাটো অন হৈ যাব ক্লোজলি ফটো লওক ব্লাৰ নোহাকে পাতটোৰ বা ওভাৰঅল খেতিখিনি ক্লোজলি এন্ড দেন ক্লিক কৰি দিব ডিজিজটো নিজে নিজে ডিটেক্ট হ'ব যদি আপুনি ভাবিছে যে নহয় মই 3-4টা ফটো লব বিচাৰিছো নিজৰ ক্যামেৰাৰে 3-4টা ফটো লৈ আপলোড কৰিব পাৰিব এখনকে ঠিক আছে সো এইখিনি আৰু আনটো হল ক্যাপচাৰ এলসিসি মানে হল লিফ কালাৰ কোড আপোনালোকক এডিও বা যিমানবোৰ পুৰণা এই আছে তেওঁলোকৰ খুদিব what is LCC তেতিয়া আপুনি বুজিব লিফ কালাৰ কোড এটোৰ ওপৰতো ডিজিজ ডিটেক্ট হয় ঠিক আছে সো বিশেষ
ইমানখিনিয়ে ফটো কেনেকে ল'ব দেখিছো ক্লোজলি ল'ব লাগিব যাতে ব্লাৰ নহয় আৰু এনেকে ক্যাপচাৰ কৰি কিনে স্ক্যান কৰি দিলে নিজা নিজিকে ডিটেক্ট কৰি কিনে আপোনাক দেখাই দিব যে কি বেমাৰ হৈছে সো এইৰ বাবে কৃষি সাৰথী এই তিনিটাই কাম এতিয়া আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে আমাক সুধিব পাৰে Sir, মোৰ এটা ডাউট এটা আছে সুধক স্যাৰ যোনটো এটেন্ডেন্সৰ মডেলটো কৈছে আপুনি ইজ ইট টাইম বেসড মানে এইটো টাইম বেসড নেকি যে আমি ধৰক ফৰ এক্সাম্পল আমি অফিচত ৰিপৰ্ট কৰি কিনে আমি যদি তাৰ পৰা ফিল্ড যাব লাগে তো তেতিয়াতো ছেকেণ্ড হাফ হৈ যাব পাৰে সো কিবা টাইম বেসড হয় নেকি এইটো বস্তুটো যে মানে নাই আমি 10:30 আমি এটেন্ডেন্স তাতে দিব লাগিব গুড কোৱেশ্চন আপোনালোকে যিদিনাখন অফিচলৈ আপোনাক এডিঅ মাতে সেইদিনাখন আপোনালোকে এটেন্ডেন্স দিবই নালাগে সেকেন্ড সিনাৰিও অফিচলৈ মাতিলে সেকেন্ড হাফত কলে এই গাঁওখনলৈ যোৱা তেতিয়া আপুনি তেতিয়া এটেন্ডেন্সটো দিলে হ'ল থাৰ্ড আপোনালোকক দায়িত্ব দিলে যে 3 দিন ফিল্ডত যোৱা এইখিনি কাম সো আপুনি ঘৰৰ পৰা ওলালেও দিলে হ'ল ফিল্ডলৈ গৈ দিলে হ'ল কোনো ধৰণৰ টাইমক লৈ আমি আপোনালোকক কোৱেশ্চন নকৰো আপোনালোকে 2টা বজাতো দিব পাৰে 1টা বজাতো দিব পাৰে 9:30টাতো দিব পাৰে আৰু এটেন্ডেন্স এবাৰ দিলে হ'ব এনেকুৱা নহয় যে ইন আউট নরমালি আপোনালোক যেহেতু ফিল্ড এক্সিকিউটিভ আনলাইক বাকিবোৰ অফিচাৰ বা বাকিবোৰ ষ্টাফ যেনেকে আমি 10টাত অফিচ আহিব লাগে 6টাৰ আগত অফিচ এৰিব নোৱাৰো সো আমি ইন আউট দুইটাই দিব লাগে বাট আপোনালোকৰ তেনেকুৱা নহয় জাস্ট ওয়ান্স এবাৰে এটেন্ডেন্স দিলে হ'ল ঠিক আছে ওকে স্যার থ্যাংক ইউ স্যার নেক্সট কোৱেশ্চন মোৰ এটা ডাউট আছিলে হেল্ল' হয় মানে আপোনাৰ সাপোজ আমি এক্টিভিটি মডিউলৰ যোনখিনি কাম আছে ধৰি লওক যিখিনি ফৰ্ম ফিল আপ কৰিব লাগে মানে ফিল আপ কৰি ধৰি লওক অলৰেডি হৈ গ'ল কিন্তু সাপোজ ধৰি লওক আমি কেতিয়াবা হয়তো ব্যস্ততাৰ মাজত মানে এক্টিভিটিটো মানে এটেন্ডেন্সটো দিব হয়তো পাহৰি যাব পাৰোঁ তেতিয়া কিবা প্ৰব্লেম হ'ব নেকি স্যাৰ ফিল্ডলৈ গৈ এটেন্ডেন্স দিব পাহৰিলে আপুনি নিজৰ ৰেসপেক্টিভ এডিঅ কৈ দিব যে আই ফৰগট টু মাৰ্ক দি এটেন্ডেন্স ইমানে আচ্ছা ঠিক আছে এক্সকিউজ মি স্যাৰ হয় যিখিনি আইফোন ইউজ কৰি থকা আছে তেওঁলোকে এটেন্ডেন্স কেনেকে দিব তেওঁলোকৰ বাবে এইটো এপ এনেবল নহয় আপুনি আপোনাৰ সিনিয়ৰক কৈ দিব যে এই এপ্লিকেশনটো অনলি এনেবল ফৰ স্মাৰ্টফোন এন্ড্ৰইড ডিভাইসেস আপোনাৰ যদি আইফোন আছে তেনেহলে চাগে আপুনি এই এপটো ইউজ কৰিব নোৱাৰে সো আপুনি জাস্ট এইটো অফিশিয়ালি আপোনাৰ এডিঅ বা এসডিঅ জনাই থৈ দিলে আচ্ছা তেওঁলোকৰ তাৰমানে এটেন্ডেন্সত এতিয়া এডিঅ মাৰ্ক কৰিব সেইটো তেওঁলোকে সেইটো এটা এডমিনিষ্ট্ৰেটিভ কল সেইটো তেওঁলোকে নিজে ডিসাইড কৰিব পাৰে আপুনি চিন্তা কৰিব নালাগে আপোনাৰ এণ্ডত ঠিক আছে স্যাৰ থ্যাংক ইউ হয় নেক্সট কোৱেশ্চন স্যাৰ হয় সুধিব স্যাৰ এই যে হেৰি যেটো ইয়াত মানে আপোনাৰ ডেট যেটো আছে যে হয় হেতু মানে আপোনাৰ 25 to 26 দেখাই আছে বৰ্তমান মানে মই মানে আপোনাৰ হেৰি ভিতৰত মালো আপোনাৰ সিডস এন্ড ইনপুট ডিস্ট্ৰিবিউশন আন্ডাৰ এগ্ৰিকালচাৰ এন্ড হৰ্টিকালচাৰ স্কিম তাৰ ভিতৰত সোমাইছো তাত ইয়াৰ যেটো আছে সৰি স্কিম নেম ওলাইছে তাৰ তলত ইয়াৰ যে আছে এই ইয়াৰ মানে আপোনাৰ 25 to 26 দেখাই আছে বেসিক্যালি এইটো আপোনালোকৰ সিজন ওয়াইজ থাকে লেটস সে 24 26 24 25 25 26 সো বৰ্তমানলৈ সেইটো আমি আপডেট কৰি দিম কাৰণ এই যেটো ফাইনান্সিয়াল ইয়াৰ বা এগ্ৰিকালচাৰৰ যেটো সিজন এই সিজন হিচাপে দুটা ইয়াৰ আমি থৈ দিছিলো আমি সেইটো আপডেট কৰি দিম ইউ ডোন্ট হ্যাভ টু ওয়াৰি দ্বিতীয় যদি আপডেট নহয়ও আপুনি যেটো লেটেস্ট ইয়াৰ হয় ন সেইটো ক্লিক কৰি দিলে হ'ব ইমান আপুনি হেতুক লৈ চিন্তা কৰিব নালাগে আচ্ছা ইয়াত লেটেস্ট ইয়াৰ মানে যেটো 25 to 26 দেখাই আছে হেতু নেকি আপুনি হেতু ক্লিক কৰি দিলে হ'ব নট টু ওয়াৰি ঠিক আছে আমি আপডেট কৰাই দিম ঠিক আছে হ'ব স্যার হয় Sir, our South Sabha Mankasar Agriculture Office has not yet received that email of ID, user ID and that password of PC Sarathi of the AES. আপোনালোকৰ যেটো অফিশিয়াল ইমেইল আইডি আমি পঠিয়াইছো যদিও হেতুত গৈ পোৱা নাই দুটা অপচন হ'ব ইয়াতো আপোনালোকে আমাক নিজৰ আপডেটেড অফিশিয়াল ইমেইল আইডিটো দিয়ক ডাউৰ ডিএৰ অৰ এলস আপোনালোকে আমি যে মেইল কৰিছিলো স্প্যাম ফোল্ডাৰ বা হেনুকা ড্ৰাফটত এবাৰ চেক কৰি চাব কাৰণ আমি 26 খন ডিস্ট্ৰিক্টৰ মেইল কৰিয়ে দিছো অলৰেডি অলমোস্ট 4-5 দিন আগত শৰ্মা মানকাছাৰ কৈছে নেক্সট কোৱেশ্চন প্লিজ Sir,
মোৰ ফিল্ডটো যদি মোৰ থকা জেগাৰ পৰা 15-20 কিলোমিটাৰ দূৰত হয়, মই ওলোৱাৰ লগে লগে মোৰ জেগাতে এটেণ্ডেন্সটো দিব পাৰিম নে? হয় পাৰিব। চাওক এটেণ্ডেন্সটো আপোনালোকে বৰ বেলেগ ধৰণে নল'ব। আপোনালোকে ইমানখিনি বুজক যে আপোনালোক যিহেতু ফিল্ড এক্সিকিউটিভে হয়, এটা মিউচুৱেল ট্ৰাষ্ট এণ্ড আণ্ডাৰষ্টেণ্ডিঙত আপোনালোকৰ পৰা আমি এটেণ্ডেন্স লৈছো। এই স্কুল বা কলেজৰ দৰে এটেণ্ডেন্স নহয়, আজি কিয় নাহিলা, কাইলৈ কিয় নাহিলা, ইমান আমি ষ্ট্ৰিক্ট নহয়। বাট য়েছ, আপোনালোকে এইটো এটা ৰেগুলাৰ হেবিটত পৰিণত কৰিব। কাৰণ আপোনালোকে ধৰক আজি এমাহত 30 দিন আছে, ৰবিবাৰ 4টা যদি মাইনাছ কৰো 26 দিন। 26 দিনত আপোনাক এডিঅ' বা চিনিয়ৰে 6 দিন অফিচলৈ মাতিছে, 20 দিন ফিল্ডত পঠিয়াইছে। আপুনি 20 দিনত যদি ইগনৰ কৰিছে, কেজুৱেলি লৈছে, আৰু আপুনি 20 দিনত মাত্ৰ 2 দিন এটেণ্ডেন্স দিলে, এমাহ পিছত যেতিয়া ৰিভিউ কৰিব তেতিয়া আপোনাক পিন পইণ্ট কৰিব যে অৰ্ণৱ, তুমিতো 20 দিন ফিল্ডত গৈছা কিন্তু তুমি মাত্ৰ 2 দিন এটেণ্ডেন্স দিছা, কিয় এটেণ্ডেন্স দিয়া নাই? তেতিয়া তোমাৰ কি উত্তৰ হ'ব? ৰাইট? So মই কৈছো just make it a habit, but don't think like we will be very strict. আমি এনেকুৱা এক নকৰো কি মানে every day and now আপোনাৰ attendance check কৰি থাকিম। but যেতিয়া এটা ৰিভিউ হ'ব, প্ৰগ্ৰেছ চোৱা যাব, ডিষ্ট্ৰিক্টৰ দাবে চাব পাৰে যে চাও 25 জন বোলে 25 মানে যোৰহাটত বোলে 25 জন এই আছে, কি কাম কৰিছে চাও, সিহঁতে ফিল্ডত কিমান গৈছে, কিমানটা এক্টিভিটি কৰিলে, এটেণ্ডেন্স কিনো আছে চাও, তেতিয়া আপুনি বিপদত পৰিব। বাট ইমান চিন্তা কৰিব নালাগে, টাইমৰ কথা চিন্তা নকৰিব। আপুনি এতিয়া 9:30 ওলাইছে, গাঁওখন আপুনি গৈ পাব 1টা বজাত, আপুনি 1টা বজাত গৈ কিনে এটেণ্ডেন্সটো দিলেও হ'ব। আৰু যদি দেখিছে গাঁওখনত ইন্টাৰনেট কানেক্টিভিটি নাই, আপুনি ঘৰৰ পৰা ওলোৱাৰ সময়তে দি দিব। বুজিলে? স্যাৰ Thank you, thank you, sir. এই এপটো যিটো মানে মানে আমাৰ যিটো মানে ইউজাৰ আইডিটো ক্ৰিয়েট হ'ব, সেইটো আমাৰ ফোন নাম্বাৰ বেছটো হ'ব নেকি, মানে নে অকল মানে হেৰি ইমেইল আইডি বেছড হয়? মানে সদায় মনত ৰাখিব, আপোনালোকৰ ইউজাৰ আইডি আপোনালোকৰ AEA এলেকা স্পেচিফিকহে হয়। মানে মই পম্পী বৰা নামত আমি ইউজাৰ আইডি নুখোলো, অৰ্ণৱ জান ডেকাৰ এগেইনষ্টত আমি ইউজাৰ আইডি নবনাও। আমি বনাম বেছড অন ইয়ৰ AEA এলেকা। আৰু পাছৱৰ্ডটো একদম চিম্পল থাকিব, সেইটো আপুনি পিছত চেঞ্জ কৰিব বিচাৰে কৰক, ডিফল্ট পাছৱৰ্ড। সো যিদিনাখন পম্পী বৰা ট্ৰান্সফাৰ যোৰহাটৰ এই জেগাটোৰ পৰা আন জেগালৈ যায়, এতিয়া সেই আন জেগাৰ যিটো ইউজাৰ আইডি আছে সেইটো আপুনি পাব, আৰু আপুনি যিটো ইউজ কৰি আছে সেইটো নতুনজনে পাব। ওকে স্যার, এটাত মানে মোৰ মোবাইল নাম্বাৰৰ লগত একো কানেকশ্যন মানে নাই? Not at all. প্লিজ। So one more doubt. আপুনি মোবাইল নম্বৰটো চেঞ্জ কৰিব পাৰে, পৰহিলে আপুনি মোবাইলটো চেঞ্জ কৰিব পাৰে। সো সেইবোৰ এটা মানে টেডিয়াছ এক্টিভিটি হয়। সো আমি AEA এলেকা বেছড ইউজাৰ আইডি ক্ৰিয়েট কৰি দিছো। নেক্সট কুৱেশ্যন। So one more doubt. As an iOS user, মানে irrespective of আমাৰ মানে যোনটো যিকোনো ধৰণৰ ফোন আছে, এণ্ড্ৰইড, iOS, আমিতো ফিল্ডটো যোৱা হ'বই। So as an iOS user যদি মই ফিল্ড যাওঁ, তাৰে এটেণ্ডেন্সটো মই কেনেকৈ দিম? যিবোৰৰ iOS আছে, মানে আইফোন আছে, তেওঁলোকে এই এপটো ইউজ কৰিব নোৱাৰে, নিজৰ ৰেসপেক্টিভ এডিঅ'ক জনাই থৈ দিলে হ'ল। বাস, আপুনি এইটো এপ ইউজ কৰিব নোৱাৰে। সো ইউ ডোন্ট হ্যাভ টু ওয়ারি। Okay. নেক্সট কুৱেশ্যন। বাকি আপোনালোকক আমি আৰু এটা কথা কৈ দিওঁ, আমাৰ এই এপটোত লাষ্টত থেংক ইউ শ্লাইডত দুজন মানুহৰ নাম আছে, দীপজ্যোতি দাস, মই, জ্যোতিষ্মান শৰ্মা মোৰ কলিগ। মোবাইল নম্বৰটো নোট কৰি ল'ব, এইটো আমাৰ কল, SMS, হোৱাটছআপ। বাট ফাৰ্ষ্ট লেয়াৰ অফ এপ্ৰোচ হ'ব, আপোনালোকে নিজৰ এডিঅ'ক এপ্ৰোচ কৰিব। এডিঅ'ই যদি সলভ কৰিব নোৱাৰে বা বুজি পোৱা নাই, আপোনাৰ ক্লেৰিফাই কৰিব পৰা নাই, তেনেহ'লে সেকেন্ড লেয়াৰ আমাক এপ্ৰোচ কৰিলে হ'ল। আমি ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ কৃষি ভৱনত বহো। ঠিক আছে? So far কোনো ধৰণৰ আমি হোৱাটছআপ গ্ৰুপ বনোৱা নাই কৃষি সাৰথীৰ ওপৰত। এজ এণ্ড when আমাক যদি ডাইৰেক্টৰ বা কম্পিটেন্ট অথৰিটি অৰ্ডাৰ দিয়ে, তেতিয়া আমি খুলি দিম, তেতিয়া দেখা যাব। বৰ্তমান আপোনালোকে এডিঅ'ক এপ্ৰোচ কৰিব, যদি ষ্টিল নোৱাৰে আমাক এপ্ৰোচ কৰিলে হ'ল। ক্লিয়াৰ? তো ঠিক আছে, যদি আপোনালোকৰ ডাউট নাই, হয় ক'ব। Sir, I have a question. Actually, my home is মোৰ যিখন ঘৰ আছে আৰু মোৰ এলেকাৰ ডিস্টেন্স আছে more than 50 কিলোমিটাৰ from my okay, and মোৰ যিখন এলেকা আছে তাত নেটৱৰ্কৰ অকমান প্ৰব্লেম আছে।
So is it possible ki moi mane mur jetia moi ghor pa ulai jao, the distance will be maybe like 45 to 40 kilometer? No problem. আপুনি ঘৰৰ পৰা ওলালে এটেন্ডেন্সটো দিলে হ'ল। Okay, sir. And the second thing is এতিয়া মানে আমাৰ ডিস্ট্ৰিক্টত ক্ৰপ ৰেজিষ্ট্ৰি কামটো দিয়া হৈছে আমাক কৰিবৰ কাৰণে। তো Okay. সেইটোতো আমাৰ ইয়াত নাই মানে যিখিনি আপুনি আমাক প্ৰভাইড কৰালে এক্টিভিটিজ। তো এট দ্যাট টাইম আমি মানে কি কৰিব লাগিব কাৰণ আই থিংক মেবি অকল এটেন্ডেন্সটো দিব। চাওক Okay, sir. চিম্পল, থকা বস্তু নকৰিলে আপোনাৰ একাউন্টেবিলিটি চেক কৰা যাব, নথকা বস্তু আপোনাৰ একাউন্টেবিলিটি নাহে। আপুনি অকল এটেন্ডেন্সটো দিলে হ'ল কাৰণ ফিল্ডলৈ গৈছে, বাট আপোনাৰ এক্টিভিটি ফৰ্মতটো মাত্ৰ 10খনেই আছে, বাট আপোনাৰ এক্টিভিটিটো আউট অফ দ্যাট সিলেবাস, সো আপুনি একো নাই, আপুনি জাস্ট এটেন্ডেন্সটো দিব। Okay, sir. Thank you, sir. ওকে, এনি মোৰ ডাউট? আমাৰ হাতত আৰু 1 মিনিট আছে, কিবা ডাউট আছে যদি কওক, আমাৰ আৰু এখন নেক্সট মিটিং আছে। মাটিটো কেনেকে লাগিব এইটো ব্লকত ইউনিটটো হেক্টৰত হ'ব। ইউনিটটো যিকোনো বস্তু য'ত লেণ্ডৰ ডিটেইলছ দিব লাগে ইউনিটটো হেক্টৰত হ'ব আৰু ডেচিমেলৰ পিছতো আপোনালোকে লিখিব পাৰিব। এনেকুৱা নহয় যে অকল 56 67 তেনেকুৱা নহয়, 55.5 আৰু এইবোৰ যে আপুনি ডাটা দিব ন, কেতিয়াও চিন্তা নকৰিব যে মানে একজেক্ট বিচাৰি উলিয়াব লাগিব। উই নিড জাষ্ট এপ্ৰক্স, মানে অসমত বানপানী হৈছে, ইমানখন ডিষ্ট্ৰিক্ট বানৰ কবলত পৰিছে, ইমানখন গাঁও পৰিছে আৰু এপ্ৰক্সিমেটলি বোলে 1000 হেক্টৰ মাটি ফ্লাড এফেক্টেড হৈছে। সো এইবোৰ ডাটা আপোনালোকৰ পৰা লৈ আমি এটা ডিসিশন ল'ব পাৰিম, বুজি পাইছেনে? সো ইমান এনেকে ডিটেইলছত ভাবি নাথাকিব যে 5 হেক্টৰে নে 5.2 হেক্টৰ, আপুনি বাস 5 হেক্টৰ বুলি লিখি দিলে হ'ল আৰু 5 বুলি লিখি দিলে হ'ল। আৰু ফৰ্ম কেইখনৰ লেভেলত লিখাই আছে ইউনিট কেইটা, মানে কি ইউনিটত দিব লাগে তাতে মেনশন কৰি দিয়া আছে। হয়। সেই ইউনিট হিচাপে আপুনি ডাটাটো ইনপুট কৰাব। ওকে, থেংক ইউ স্যার। আৰু কিবা ইউনিট সলাব নোৱাৰে। নাই, ইউনিট নসলাব, ইউনিট উইল বি অলৱেজ ইন হেক্টৰ, কাৰণ আপোনালোকে যি দিয়ে কাইণ্ডলি মাইকটো মিউট কৰক। কিবা ডাউট থাকিলে সোধক। স্যার মোৰ এটা কোৱেশ্চন আছিলে। হয়, সুধিব। তাৰ ডিজিজ ডিটেকশনটো অনলি পেডিলৈকে লিমিটেড কৰি থোৱা আছে নেকি এতিয়া? That is all, পেডিলৈকে। ঠিক আছে দিয়ক স্যাৰ। হয়, কাৰোবাৰ ডাউট? চাওক, এটাই কথা কলো, যি বস্তু নাই সেইটোৰ ওপৰত চিন্তা নকৰিব, সেইটো দায়িত্ব কম্পিটেন্ট অথৰিটিয়ে ল'ব যে কালিলৈকে আৰু 10খন ফৰ্ম দিও, ডিজিজটো পেডিৰ বাহিৰে বেলেগ দিও, সেনেকুৱা আহিলে আপোনাক জনাম। বাট বৰ্তমান যি আছে সিমানখিনিয়ে কৰক, যি নাই নালাগে কৰিব, অকল এটেন্ডেন্সটো দিলে হ'ল ফিল্ডত গ'লে, ইমানেই। স্যাৰ ডিজিজ ডিটেকশনটো যে দিয়া আছে, ধৰি লওক ডিজিজটো আপোনাৰ ডিটেক্ট কৰিলে, তাৰ ৰেমেডিটো তাতে দিয়া থাকিব নেকি? ৰেমেডি নাই, আপুনি জাষ্ট ডিজিজটো ডিটেক্ট কৰিব পাৰিব, ডিটেক্ট কৰি তাত দেখাব এইখিনি আছে। তাৰপিছত আপোনালোকে নিজৰ মাজত AA বিলাকৰ মাজত, ADO বিলাকৰ মাজত ডিসকাস কৰি কিনে যিটো ৰেমেডি হয়, সেই ৰেমেডিটো কুৱেশ্যন এণ্ড এনসাৰ যিখন ফৰাম আছে তাত ADO মেম্বাৰ আপোনালোকে লিখিলেই হ'ল, তেতিয়া সবে পঢ়িব পাৰিব। ওকে স্যার, থ্যাংক ইউ। হয়, আৰু কাৰোবাৰ ডাউট আছে? হেল্ল', হয়, ক'ব। হেল্ল', এই হেৰি শুনিছে? হেল্ল', হেল্ল', হেৰি আপোনাৰ মোৰ মানে মই এই আপোনাৰ মোৰ দুখন হেৰি আছে, আপোনাৰ এলেকা পৰিছে, তো মই আপোনাৰ হেৰি ক'বলৈ গ'লে এনেই এটেণ্ডেঞ্চৰ কথা কৈছোঁ, মানে মোৰ যদি প্ৰগ্ৰামটো দুটা জেগাতে যদি থাকে তেনেহ'লে মই আকৌ লগ ইন লগ আউট কৰিব লাগিব নি বাৰু? চাওক, এইটো এটা এডমিনিষ্ট্ৰেটিভ কল হয়, আমি আপোনালোকৰ পৰা জাষ্ট বেচিক এটেণ্ডেঞ্চ বিচাৰিছো, আপুনি লগ ইন কৰি কিনে এখনৰ পৰা এটেণ্ডেঞ্চটো দিলে হৈ যাব। ঠিক আছে, থেংক ইউ ছাৰ। হয়, ঠিক আছে, আমি মিটিংখন ইয়াতে সামৰণি মাৰিছো, কিবা ডাউট থাকিলে এডিঅ'ক এপ্ৰ'চ কৰিব। হয়, ক'ব। হেল্ল', হেল্ল', হয়, মোৰ এটা কিবা আছে, কি কৈছে আপুনি? হেল্ল', বঙাইগাঁও, হা, এই এলেকাটো হৈছে গড়েশ্বৰ, কিন্তু মোৰ অহাটো অলপ প্ৰব্লেম, হা, ওচৰৰ মানুহ যে ভাল কি কৈছে নেকি?